নমস্কাৰ। আহক এযোৰ কাপোৰ দেখাওঁ, যিযোৰ কাপোৰ মই বহুত দিনতে কৰা আৰু এইযোৰ এই পটিটোৰ লগত মিলায়েই মই ওপৰত ডিজাইন কৰিছিলোঁ লিকুইড এমব্ৰইডাৰী দি। আৰু লিকুইড এমব্ৰইডাৰীটোৰ কথা আপোনালোকে চবেই জানেই। চ' বহুত ধুনীয়া লাগে এই বস্তুটো, একদম এমব্ৰইডাৰী কৰা নিচিনা লাগে। তো আজি হঠাতে মায়ে আলমিৰা চাফা কৰি থাকোঁতে দেখিলোঁ এই কাপোৰযোৰ। মই মাক ক'লোঁ দিয়াচোন মই এটা ভিডিঅ' কৰি থওঁ। আৰু এতিয়া হয়তো কিছুমানে ভাবিব যে মই সদায় কওঁ বহুত পুৰণা বহুত পুৰণা। হয়, আমি সেইটো জামানাৰ পৰা আহোঁ যিটো জামানাত মোবাইলত আমি মানে ফটোৰ হেৰি নাছিলে, তেতিয়াৰ পৰা মোবাইল ইউজ কৰা হয়। আৰু তেতিয়া ইমান এনেকুৱা নাছিলে যে বস্তুবিলাক ফটো তুলি থওঁ, বা তেতিয়া মাত্ৰ মোৰ যিটো ফাৰ্ষ্ট ফোন আছিলে তাত মাত্ৰ 35 MBৰ স্পেচ আছিলে মাত্ৰ। এতিয়াতোতো এখন ফটোতে ইমানখিনি গুচি যায়গৈ। তো তেতিয়া জামানাৰ মানুহ, চ' অকণমানতো বস্তুবিলাক পুৰণা পুৰণা বস্তুবিলাক যেতিয়া বহুত দিনৰ পিছত দেখোঁ, ফটো একপি তুলি থ'বলৈ ভাল লাগে। চ' ইয়াত মই গোটেই কাপোৰযোৰত লিকুইড এমব্ৰইডাৰী কৰিছিলোঁ। আপোনালোকক এনেই দেখালোঁ, নিজৰো এটা স্মৃতি ৰাখিলোঁ। এই লেচটো খুব ধুনীয়া আছিলে, লেচটোৰ লগত মিলাই কৰিছিলোঁ মই আচলতে। মোৰ ডিজাইন নহয়, লেচৰ পৰা চাইহে মানে ডিজাইনটো কৰিছিলোঁ। আৰু এইযোৰ মাৰ কাৰণে কৰিছিলোঁ।